নাগালেণ্ড চৰকাৰে প্ৰত্যেকবাৰে নিৰ্বাচনৰ সময়ত তেওঁলোকে যি পদক্ষেপ গ্ৰহণ কৰে, তেওঁলোকে অসমৰ মাটিৰ ভিতৰলৈ সোমাই তেওঁলোকে ভোট কেন্দ্ৰ স্থাপন কৰি ৰাইজৰ মাজত এটা সন্ত্ৰাসৰ সৃষ্টি কৰিব বিচাৰে, তেওঁলোকে নিজৰ মাটি বুলি দাবী কৰিব বিচাৰে। এই কাৰ্যক আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই গৰিহণা দি আহিছোঁ আৰু চৰকাৰে এই ক্ষেত্ৰত যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি দেখিছোঁ আজি দীৰ্ঘদিনীয়া এই সমস্যাটো জীয়াই আছে। এই সমস্যাটো আমি স্থায়ী সমাধান কৰাটো বিচাৰিছোঁ আৰু চৰকাৰক আমি দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। এইকাৰণে যে বৰ্ডাৰৰ সমস্যাটো এটা আমাৰ স্থায়ী সমাধান লাগে। আচলতে আজি বহু বছৰ ধৰি এই সমস্যাটো জীয়াই আছে আৰু আমি দেখিছোঁ যিসকল ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে, চৰকাৰ আছে, তেওঁলোকে এই ক্ষেত্ৰত বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা নাই। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰাটো বিচাৰিছোঁ। আৰক্ষী আমি দেখিছোঁ আৰক্ষী বাহিনীয়ে যথেষ্ট সষ্টম হৈ আছে। তেওঁলোকে আজি দিন ৰাত একাকাৰ কৰি কেইবাটাও দিন ইয়াত তেওঁলোকে দায়িত্ব পালন কৰিছে। কিন্তু চৰকাৰৰ তৰফৰ পৰা তেওঁলোকৰ আজি যিসকল থকাৰ যি অৱস্থান আছে, বিশেষকৈ তেওঁলোকৰ স্থানীয় যিকেইটা বিঅপি আছে, বিঅপিকেইটা অৱস্থা অতি বেয়া, অতি দুখজনক অৱস্থা। তেওঁলোকক আচলতে বিভিন্ন সময়ত আমি জানিছোঁ নিৰাপত্তাহীনতা তেওঁলোকে ভোগে। গতিকে তেওঁলোকক মানসিক বল অক্ষুণ্ণ ৰাখিবৰ কাৰণে আচলতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁলোকক বৰ্ডাৰত আচলতে ৰাইজক নিৰাপত্তা দিবৰ কাৰণে আজি বুলিয়ে নহয়, নিৰ্বাচন বুলিয়ে নহয়, বিভিন্ন সময়ত যাতে ইয়াত চৰকাৰে যাতে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে মই দাবী জনাইছোঁ। আৰু ফৌজ বৃদ্ধি কৰিব লাগে, প্ৰয়োজন সাপেক্ষে বিঅপি বৃদ্ধি কৰিব লাগে, ৰাইজক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ।